নমস্কাৰ স্বাগতম এয়া হৈছে ফাইনেল ৰিপৰ্ট ষ্টুডিঅ'ত মই প্ৰাঞ্চল নোপোৱাৰ ক্ষোভ আৰু অসন্তুষ্টি থকাসকলে বিজেপিত পুৰণি আৰু নতুনৰ সমীকৰণ কৰে কেৱল হিমন্ত বিশ্ব শৰ্মাৰ লগত অহাসকলকহে নতুন আখ্যা দিয়ে তাৰ পিছত বিজেপিত যোগদান কৰাসকলকো ন বিজেপি বুলি গণ্য নকৰে মুখামুখিত ন বিজেপি আৰু পুৰণি বিজেপিক লৈ এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্লৰ নতুনৰ সমীকৰণটো কাৰ লগত পুৰণা কোন আৰু নতুন কোন আচলতে পুৰণা সংজ্ঞাটো কি যে 10 বছৰ হ'ল 20 বছৰ হ'ল 25 বছৰ হ'ল পুৰণা আমাৰ অসমত আকৌ কাট অফ ইয়াৰ এটা থাকে নহয় 1971 কাট অফ ইয়াৰটো কোন আপোনালোকে ক'ব আপোনালোকৰ দল এতিয়া এই কথাটোৱে আপোনালোকে যদি খুদে পুৰণা আৰু নতুনৰ কাট অফ ইয়াৰ অসমত বেলেগ কোনে এই যিটো সংবাদ মাধ্যমত বা বিভিন্ন মানুহে যিটো আলোচনা কৰি থাকে পুৰণা নতুন এইটোৰ কাট অফ ইয়াৰটো হ'ল হিমন্ত বিশ্ব শৰ্মাৰ লগত অহা মানুহখিনি নতুন আৰু বাকি মানুহখিনি পুৰণা আমি হিমন্ত বিশ্ব মোটামুটি ধাৰণাটো তেনেকুৱাই কাৰণ আপোনালোকে কেতিয়াও তপন গগৈক নতুন বুলি নকয় তপন গগৈ মোতকৈ পিছত জইন কৰিছে নৱদলক কেতিয়াও নতুন বুলি নকয় নৱদলৈ মোতকৈ পিছত জইন কৰিছে হয় না তপন গগৈ আছুৰ পৰা আহিল বা নৱদলৈ এজিপিৰ পৰা আহিল পদ্ম হাজৰিকা এজিপিৰ পৰা আহিল এইসকলক কেতিয়াও নতুন বুলি নকয় নতুন বুলি কাক কয় জয়ন্ত মল্ল বৰুৱা পীযুষ হাজৰিকা পল্লৱ লোচন দাসক আমি কেতিয়াই নতুন হয় না নহয় কওক এতিয়া আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত 9 জন বিধায়ক আহিছিল তাৰে এজন বিধায়ক গুচি গ'ল আবু তাহেৰ বেপাৰী দুৰ্ভাগ্যবশতঃ আমাৰ ৰাজেন্দা ঢুকাই থাকিলে গতিকে আমি 9 জন বিধায়কৰ 2জন গ'ল 7 জন থাকিল এই 7 জন মানুহ আহি ইয়াত এডজাষ্ট হৈছোগে কাৰণ এই 7 জন বিধায়ক আহিছিল আৰু বিধায়ক এনেকুৱা নহয় যে আমি এটা দলত প্ৰতিষ্ঠিত বিধায়ক আমি আমিও ষ্ট্ৰাগল কৰিছো মইও প্ৰথমবাৰ আহি টিকট পোৱা নাই নহয় মই প্ৰথমবাৰ যেতিয়া ইলেকশ্যন আহিছো 2016 চনত দলেটো মোক টিকট দিয়া নাই চেয়াৰম্যান হৈ আছিল কিন্তু দলৰ 5 বছৰটো মই কোনোদিন এনেকুৱা ধৰণৰ মানে কেতিয়াও দলক ক্ষতি কৰা কথাটো মই এটাও কোৱা নাই মই কিয় টিকট নাই দিলা বুলি কোৱা নাই কিয় টিকট নাই দিলে মই সুধিছিলো নেকি মইতো বিধায়ক হৈ আছিলো মই বিধায়ক হিচাপে জইন কৰিছো তাৰ পিছত 16 চনত মোক টিকট দিয়া নাই মইতো কত এখাৰো শব্দ কোৱা নাই 5 বছৰ ধৈৰ্য ধৰিছো দলে মোক দলৰ ভাইস প্ৰেসিডেন্ট বনাইছে যদি মই নতুনে আছিলো মোক দলেতো ভাইস প্ৰেসিডেন্ট এটা দলৰ ৰাজ্যিক উপসভাপতি সৰু ডাঙৰ প্ৰশ্ন আছে হেতু বস্তু মোক দিছে কিছুমান মানুহৰ যোগ্যতা আৰু দক্ষতাৰ অভাৱৰ বাবে দলত ভালদৰে থাকিব পৰা নাই অশোক শৰ্মা বিধায়ক হৈ থাকোতে মোকো তেওঁ গুৰুত্ব দিয়া নাছিল তেনে পৰিস্থিতিৰ লগতো আমি দলত হৈ কাম কৰিছো 9 বছৰে দলে মোক বহুত দিছে ময়ো দলক পৰাখিনি দিছো নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা সন্দৰ্ভত মুখামুখিত এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ আমাৰে প্ৰাক্তন বিধায়কজনে কেতিয়াবা কৈ থাকে যে তেওঁক গুৰুত্ব নিদিয়ে অমুক নিদিয়ে আৰে মই যেতিয়া প্ৰাক্তন বিধায়ক আছিলো তেওঁ যেতিয়া বিধায়ক আছিল তেওঁ এবাৰ নিজক সুধি চাওকচোন মোক কিমান গুৰুত্ব দিছিল তেওঁ কোনখন বিজেপিৰ সভালৈ তেওঁ মোক মাতিছিল এবাৰ সুধি চাওকচোন কেতিয়াওতো মাতা নাই কিছুমান মানে অনাহকতে বিতৰ্ক কৰি থাকে এতিয়া আপুনি সঁচা কথাটো যে কাৰোবাৰ যদি গুৰুত্ব থাকে আজি মই মোৰ সমষ্টিত যদি প্ৰাক্তন বিধায়কজন নহলে মোৰ ভোটত ক্ষতি হয় মই যদি অসুবিধা পাওঁ তেওঁকতো মই হাত ভৰি ধৰি হলেও মাতি আনিম নহয় আজি তেওঁ মোক প্ৰতিটো মুহূৰ্তত উলুটা কথা কৈ গোটেই ইলেকশ্যনটোত জিটি কৰি থাকিল ইলেকশ্যনৰ দিনাখনো কৰি থাকিলে তাৰ পিছতো মই ইমান বৃহৎ মাৰ্জিনত জিকিলো তেওঁ বোলে বেলেগ সমষ্টিটো কৰা বুলি কোনোবাই অভিযোগ কৰিছে মানে জানো কথা এতিয়া তেওঁ কয় যে তেওঁকে কৰা কথাটো মই কোৱা কথাটো আপোনালোকে পুৰণা নতুনৰ সংঘাত বুলি ক'লে দিলীপ শইকীয়া ডাঙৰীয়া এটা ইমান বেয়াকৈ কৈ থলে কিয় ক'লে কাৰণ দিলীপ শইকীয়াৰ সমষ্টিত গৈ তেওঁ পুৰণা মানুহ কিছুমান মানে পুৰণা বুলি কৈ মানুহ কিছুমানক দিলীপ শইকীয়াৰ এগেইনষ্টত মানে উচতাবলৈ চেষ্টা কৰিছিল বুলি দিলীপ শইকীয়াক অভিযোগ কৰিছে কৈছে অন ৰেকৰ্ড কৈছে এটা কোনো মানুহেতো যে দিলীপ শইকীয়া আৰু অশোক শৰ্মাৰ কাজিয়াখন দেখুৱা নাই কাজিয়াখন দেখুৱাইছে জয়ন্ত মল্ল বৰুৱা আৰু অশোক শৰ্মাৰ এইটোতো ইণ্টেনশ্যন আপোনালোক চৰ্চিত মানুহ নাই দিলীপ শইকীয়াওতো চৰ্চিত মানুহ দিলীপ শইকীয়া আৰু অশোক শৰ্মাৰ কাজিয়াখন দেখুৱা নাই তেওঁলোকে কোৱা নাই যে কাৰণ তেওঁলোকক কাজিয়াখন ক'ব নোৱাৰে এইকাৰণে যে দুইজনে পুৰণা মানুহ মানে আপোনালোকে যেটো পুৰণা বুলি কয় সেই পুৰণা দুইজনে পৰে আৰু মই সংবাদ মাধ্যমে বা মানুহে যেটো পুৰণা নতুন হয় মোক নতুনত পেলাই লয় মোৰতো 9 বছৰ হ'ল পাৰ্টিটো ধুবুৰীত খিলঞ্জীয়া মানুহে অগপ প্ৰাৰ্থী জাভেদ ইছলামক ভোট দিছে ইয়াৰ বিপৰীতে বাংলাদেশী মূলৰ লোকে কংগ্ৰেছ আৰু এআইডিএফক ভোট দিছে বাংলাদেশী মূলৰ ভোটৰ বাবে ধুবুৰীত ৰকিবুল হোসেন জয়ী হৈছে ৰকিবুলে নহয় ধুবুৰীত যদি চুকুৰালিকো কংগ্ৰেছৰ টিকট দিলেও তেওঁ জিকিলহেতেন বুলি মুখামুখিত মন্তব্য জয়ন্ত মল্লৰ ভোটটো তেওঁ চুকুৰালিও ভোট পায় তথাপিতো 10 লাখ ব্যৱধান বা দেশৰ ভিতৰত এটা কথাটো এনেকুৱা যে আজি তাৰিখত যেতিয়া এনেকুৱা কমিউনেল এলিমেন্ট লগ হয়
ৰকিবুল হুছেইন নহয় শুকুৰ আলীকো যদি কালি কংগ্ৰেছৰ টিকট দি দিলেহেঁতেন যে কি গ'ল মই সেইকাৰণে কৈছোঁ কালি যেতিয়া কমিউনেল এলিমেণ্টটো লগ হয় গোটেই কমিউনেল এলিমেণ্টটো তেতিয়া আৰু কোনো বেলেগ কথাই কাম নকৰে তেতিয়া শুকুৰ আলীক কংগ্ৰেছৰ টিকটটো এইবাৰ দি দিলে ইমান ভোটে পালে বদৰুদ্দিন আজমলৰ এগেইনষ্টত যদি শুকুৰ আলীক কংগ্ৰেছৰ টিকট এইবাৰ দিলেহেঁতেন সমান ভোট পালেহেঁতেন তাত কোনো মানে কমিউনেল এলিমেণ্টটোৱে কোনো যিহেতু টিকট দিয়া নাই দুজন আপুনি মানে চাওক মই কি কৈছোঁ যে ইয়াত কমিউনেল এলিমেণ্টৰ কথা ইয়াত কোনো টিকট দিয়া নিদিয়াৰ কথা নাই টিকট যাক দিয়ে সেইজনে এতিয়া চাওক এতিয়া মই যদি কওঁ এতিয়া মই যিটো ভোট পাওঁ সেইটো মোৰ অকল ভোট নহয় এইটো বিজেপি দলৰ ভোট এইটো মোৰ ভোট নহয় কিন্তু মই যদি ভাবোঁ আপোনাৰ সমষ্টিত আপুনি সংখ্যালঘু যিকেইজন আছে তেওঁলোকৰ ভোটো পায় পাওঁ আপোনাৰ সমষ্টিত অলপ বেছিয়ে পায় ব্যক্তিগত ৰিলেশ্যন এটা আছে এতিয়া আমাৰ তাত সংখ্যালঘুবিলাক খিলঞ্জীয়া অসমীয়া মানুহ মোৰ তাত বাংলাদেশী মূলৰ মানুহ খুব কম একেবাৰে লিমিটেড ইফালে তেওঁ যোৰহাটত গৌৰৱ গগৈৰ বিজয় সন্দৰ্ভতো মন্তব্য আগবঢ়ালে গৌৰৱক নীলা তেজৰ লগত তুলনা মন্ত্ৰীগৰাকীৰ অসমৰ সংবাদ মাধ্যমৰ আৰু অসমৰ এছাম মানে মানুহৰ যিটো মানে ৰজা মহাৰজাৰ প্ৰতি যিটো আকৰ্ষণ সেই আকৰ্ষণৰ কেন্দ্ৰবিন্দুৰ কাৰণে যোৰহাটটো কেন্দ্ৰবিন্দু আমি বিৰোধী পক্ষ এজনক ৰজা মহাৰাজা কম নে আপোনালোক মন্ত্ৰী আপোনালোক গুৰুত্বপূৰ্ণ দায়িত্বত চৰকাৰত আছে আপোনালোকক কম নহয় নহয় ৰজা মহাৰজা মিন্স মানে ৰজাৰ পুতেক ৰজাৰ পুতেক যিটো ব্লু ব্লাড ৰজাৰ পুতেক ৰজা মহাৰজাৰ প্ৰতি যিটো মানুহৰ আকৰ্ষণ থাকে সেই আকৰ্ষণটো তাত দেখা গৈছে বেলেগ একো নাই ইফালে গৌৰৱ গগৈক অভিনন্দন জনোৱা বিধায়ক মৃণাল শইকীয়াক কটাক্ষ মন্ত্ৰী জয়ন্ত মল্লৰ ক্ষুদ্ৰ স্বাৰ্থৰ বাবে এজন বিধায়কে এনে মন্তব্য কৰাটো অশুভনীয় আখ্যা দিয়ে তেওঁ চৰ্চা হৈছে যে আপোনাৰ এই সতীৰ্থ এজন বিধায়কে গুৰুত্বপূৰ্ণ অভিযোগ আনিছে যে যোৰহাটৰ পৰাজয়ত আপোনাৰো অৰিহণা আছে একদম আৰু সেইটোক লৈ এটা প্ৰতিক্ৰিয়া হৈছে আপোনালোকে বিষয়টো তেওঁ কোৱাতে শেষ নহ'ল হ'লে পিছত গৈ দেখিলোঁ যে মুখ্যমন্ত্ৰীৰ এটা প্ৰতিক্ৰিয়া তাৰ দিছে যদি যোৰহাটৰ পৰাজয়তে মোৰ অৰিহণা আছে তেতিয়া অসমৰ 11খন আসন জিকাটো মোৰ ক'ৰবাত অৰিহণা আছে সেইটোতো স্বীকাৰ কৰি লওক ডেফিনেটলি সেইটোতো থাকিব কিন্তু যোৰহাটত পৰাজয়ত যদি মোৰ অৰিহণা আছে 11খন আসনতো মোৰ ক'ৰবাত জয়লাভত অৰিহণা আছে এতিয়া মোৰ 3টা ক্লাষ্টাৰ আছিল 3টা জিকিছে বিশাল ভোটৰ ব্যৱধানত জিকিছে এতিয়া মানুহৰ কথাটো কেনেকুৱা যে কিছুমান মানুহে বিভিন্ন কাৰণত কিছুমান ব্যক্তিৰ প্ৰতি ঈৰ্ষা হিংসা থাকে আৰু এইটো কোনো অস্বাভাৱিক নহয় ৰাজনীতিতো থাকে সাধাৰণ মানুহৰো থাকে কেতিয়াবা আমাক দেখি থাকে এটা বহুত মানুহে দেখিছে আমি এজন সাধাৰণ পৰিয়ালৰ ল'ৰা আজি আহি মন্ত্ৰী হৈ গ'লোঁ সাধাৰণভাৱেও আমাক দেখিছে কলেজত পঢ়ি থকা এখন স্কুটাৰ লৈ ঘূৰি ফুৰা ESD এখন লৈ ঘূৰি ফুৰা মা জয়ন্তকো দেখিছে আৰু আজি মন্ত্ৰী হিচাপে ঘূৰি থকা জয়ন্তকো দেখিছে গতিকে আমাক অকণমান তেনেকৈ দেখি থকা মানুহবিলাকৰ মাজত কাৰোবাৰ কেতিয়াবা ঈৰ্ষা থাকিব কেতিয়াবা খং থাকিব আৰু এই ঈৰ্ষা থকা মানুহবিলাকে কেতিয়াবা এই কথাবিলাক বিভিন্ন ধৰণে ক'ব এতিয়া মই ষ্টেটিষ্টিক্সেৰে চাওক যে মই গ'লে ভোট বাঢ়ে নে কমে মই গৈ মিটিং কৰা মই গৈ দায়িত্ব লোৱা জেগাবিলাকত ভোট বাঢ়িছে নে কমিছে গোটেই অসমত 11খন জিকিলোঁ তাৰ কৃতিত্বটো মই ক'ৰবাত পাম মোৰ 3টা ক্লাষ্টাৰৰ 3টা জিকিলোঁ তাৰ কৃতিত্বটো মই ক'ৰবাত পাম যোৰহাটত মই 3-4খন মিটিং কৰিছোঁ ইমানেই তাৰ ডিছক্ৰেডিটো মই ল'ব লাগিব মই এইটো নকওঁ যে মই ডিছক্ৰেডিট নলওঁ যোৰহাটটো জিকাও মোৰ দায়িত্ব নিজিকিলোঁ তাৰ কাৰণে ডিছক্ৰেডিট ল'ম যে এইটো জিকাব নোৱাৰিলোঁ আমাৰ কাৰণে ভুল নোৱাৰিলোঁ ক'ৰবাত ভুল হৈছে সেইটো ল'ম কিন্তু 11খন আসন জিকাৰ কৃতিত্বটো দিব লাগিব ঠিক তেনেদৰে বহুত মানুহৰ এনেকুৱা যে তৎক্ষণাত কৈ দিয়ে যে অলপ বহুত অহংকাৰী হৈ গ'ল কাৰণ আমাৰ বিষয়ে একো বেলেগ ক'ব নোৱাৰে মন্ত্ৰী না কিবা কাৰাপশ্যন চাৰ্জ আনিব পাৰে না কিবা গণ্ডগোল দিব পাৰে না ইনএফিচিয়েঞ্চিৰ কথা ক'ব পাৰে মন্ত্ৰী হিচাপে দিনে ৰাতি কষ্ট কৰি কাম কৰাৰ চেষ্টা কৰিছোঁ কেতিয়াও বেয়া কোনো কথা নাই কোনো চাৰিত্ৰিক কথা ক'ব নোৱাৰে কোনো বেয়া কথা ওলাব নোৱাৰে গতিকে তেওঁলোকৰ ওলাব পৰা যিহেতু মোৰ মন্ত্ৰী হিচাপে বা মোক ক'ব পৰা একো ৰাস্তা নাথাকে তেতিয়া তেওঁলোকে কয় যে তেওঁলোকৰ অহংকাৰ হৈ গৈছে যদি মোৰ অহংকাৰে হয় তেতিয়াহ'লে মোক নলবাৰীৰ মানুহে কি অহংকাৰৰ কাৰণে মোক ভোট দিব নেকি এমাহৰ ভিতৰত হ'ব মন্ত্ৰীসভাৰ ৰদবদল 15 আগষ্টৰ ভিতৰত হ'ব ৰদবদল মন্ত্ৰীসভাত নতুন মুখে পাব স্থান বিভাগসমূহৰ ক্ষেত্ৰতো হ'ব ৰদবদল 2026ৰ কাৰণে গঠন কৰা হ'ব টিম লোকসভা নিৰ্বাচনত জয়লাভৰ পিছত মন্ত্ৰিত্ব পদ এৰিব লাগিব পৰিমল শুক্লবৈদ্যই মন্ত্ৰীসভাত খালী হ'ব এটা মন্ত্ৰী পদ হাল সলনি হ'ব বহু মন্ত্ৰীৰ দপ্তৰ ব্যৰ্থ মন্ত্ৰীয়ে হেৰুৱাব দপ্তৰ
এয়া হ'ল মন্ত্ৰীসভাৰ ৰদবদলৰ খবৰ এমাহৰ ভিতৰত মন্ত্ৰীসভাৰ ৰদবদল হ'ব বুলি আজি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে অৱশ্যে 15 আগষ্টৰ ভিতৰতে ৰদবদল হ'ব কিন্তু সময় তেওঁ এমাহ ধলৈ হ'ব মানে যদি 15 আগষ্টলৈকে তেওঁ এমাহ সময় লৈ কাম কৰে তেনেহলে মন্ত্ৰীসভাৰ ৰদবদল হৈ যাব মন্ত্ৰীসভাত নতুন মুখে পাব স্থান বিভাগসমূহৰ ক্ষেত্ৰতো হ'ব ৰদবদল 2026ৰ কাৰণে গঠন কৰা হ'ব টিম লোকসভা নিৰ্বাচনত জয়লাভৰ পিছত মন্ত্ৰিত্ব পদ এৰিব লাগিব পৰিমল শুক্লবৈদ্যই সেয়েহে এটা মন্ত্ৰীপদ খালী হ'ব সেয়েহে সেই নতুন মন্ত্ৰীপদটোত এজন নতুন মুখক অগ্ৰাধিকাৰ দিয়া হ'ব সমান্তৰালভাৱে বহু দপ্তৰৰ হালসলনি হ'ব বুলিও আজি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিলে ব্যৰ্থ মন্ত্ৰীয়ে দপ্তৰ হেৰুৱাব বুলিও সদৰি কৰে মন্ত্ৰীসভাৰ গোটেইখন ৰদবদল হ'ব মই আগতে কৈ থৈছে এমাহ লাগিব এমাহৰ পিছত গোটেইখন এটা নতুন লুক এটা হ'ব 26ৰ ইলেকশ্যনৰ টিমটো তৈয়াৰ কৰিব লাগিব গতিকে মিনিষ্ট্ৰীখন সম্পূৰ্ণভাৱে মানুহৰ পৰিৱৰ্তন হওক নহওক দপ্তৰ আদিৰ সম্পূৰ্ণ পৰিৱৰ্তন হ'ব যাতে আমি 26ৰ ইলেকশ্যনটোত এটা নতুন উদ্যম লৈ যাব পাৰোঁ গতিকে কিন্তু এইবোৰ বিষয়লৈ মই দিল্লীত কথা পতা নাই পৰিৱেশো নহয় অলপ বানপানীও চলি আছে গতিকে মই 15 আগষ্টৰ আগতে ভাল কৰি ৰদবদল এটা আমি কৰিম হ'ব মন্ত্ৰীসভাৰ গোটেইখন ৰদবদল হ'ব মই আগতে কৈ থৈছে এমাহ লাগিব এমাহৰ পিছত গোটেইখন এটা নতুন লুক এটা হ'ব 26ৰ ইলেকশ্যনৰ টিমটো তৈয়াৰ কৰিব লাগিব গতিকে মিনিষ্ট্ৰীখন সম্পূৰ্ণভাৱে মানুহৰ পৰিৱৰ্তন হওক নহওক দপ্তৰ আদিৰ সম্পূৰ্ণ পৰিৱৰ্তন হ'ব যাতে আমি 26ৰ ইলেকশ্যনটোত এটা নতুন উদ্যম লৈ যাব পাৰোঁ গতিকে কিন্তু এইবোৰ বিষয়লৈ মই দিল্লীত কথা পতা নাই পৰিৱেশো নহয় অলপ বানপানীও চলি আছে গতিকে মই 15 আগষ্টৰ আগতে ভাল কৰি ৰদবদল এটা আমি কৰিম ইফালে নৱেম্বৰ মাহত ৰাজ্যত হ'ব পঞ্চায়ত নিৰ্বাচন পঞ্চায়ত আৰু উন্নয়ন খণ্ড দুটা বিধানসভা সমষ্টিত নাথাকিব পঞ্চায়ত আঞ্চলিক পঞ্চায়ত জিলা পৰিষদ পুনৰ নিৰ্ধাৰণ হ'ব অক্টোবৰত অধিসূচনা জাৰি হ'ব পঞ্চায়ত নিৰ্বাচনত ইয়াৰ বাবে নতুনকৈ ব্লক পুনৰ নিৰ্ধাৰণ কৰা হ'ব আগষ্ট মাহত এই কাম শেষ হ'ব আৰু অক্টোবৰত তালিকা প্ৰকাশ পাব ৰাজ্যত পঞ্চায়ত নিৰ্বাচন নৱেম্বৰ মাহত পাতিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আমাৰ পঞ্চায়ত নিৰ্বাচন হোৱাৰ প্ৰাক মুহূৰ্তত প্ৰত্যেকটো পঞ্চায়ত আৰু জিলা পৰিষদ যাতে দুটা বিধানসভাত নাথাকে সাধাৰণতে এনেকুৱা হয় অসমত যে আমাৰ এখন পঞ্চায়ত জালুকবাৰীটো আধা অংশ আছে কমলপুৰতো আধা অংশ আছে বিশেষকৈ ডেভেলপমেণ্ট ব্লকবিলাক যে উন্নয়ন খণ্ডবিলাক দুটা দুটা সমষ্টিৰ কাভাৰ কৰি উন্নয়ন খণ্ডবিলাক আছে বিশেষকৈ বিধানসভাৰ সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ পিছত এই সমস্যাটো বেছি জটিল হৈ পৰিছে যে আগতে যদি দুটা ডেভেলপমেণ্ট ব্লক এটা বিধানসভাত আছিল এতিয়া দুটা ডেভেলপমেণ্ট ব্লকে চাৰিটা বিধানসভা সমষ্টিত স্পৰ্শ কৰিছে কাৰণ ডিলিমিটেশ্যনৰ সময়ততো ব্লক হিচাপত হোৱা নাই গাঁও হিচাপত হৈছিলে সেইকাৰণে তাৰ আগতে আমি অসমত আটাইবোৰ ডেভেলপমেণ্ট ব্লক নতুনকৈ পুনৰ নিৰ্ধাৰণ কৰিম আৰু সমষ্টিসমূহৰ পঞ্চায়ত জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তসমূহৰ সীমাৰ পুনৰ নিৰ্ধাৰণ হ'ব আৰু এই পুনৰ নিৰ্ধাৰণৰ কাৰ্যসূচী আগষ্টৰ 30 তাৰিখে শেষ হ'ব 3 মাহ ক্লেইমছ অবজেকশ্যন 3 মাহ থাকিব আৰু আগষ্টৰ শেষত শেষ হোৱাৰ লগে লগে ছেপ্টেম্বৰ মাহত ভোটাৰ তালিকা আৰু অক্টোবৰৰ শেষ সপ্তাহত ইলেকশ্যন নটিফিকেশ্যন আৰু নৱেম্বৰৰ শেষ সপ্তাহ কৰবাত যদি ইলেকশ্যন কমিশ্যনে এটা দুটা দিন ডিচেম্বৰলৈকে যাব আমি এই সময়ছোৱাৰ ভিতৰতে ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ ৰাজ্যিক কেবিনেটত অৰুণোদয় আঁচনিৰ প্ৰসাৰ ঘটোৱাৰ সিদ্ধান্ত লোৱা হয় নিৰ্বাচনী ৰেলীত প্ৰতিশ্ৰুতি দিয়া মতে অৰুণোদয় আঁচনিৰ প্ৰসাৰৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ইয়াৰ বাবে দুজন মন্ত্ৰীৰ নেতৃত্বত কেবিনেটে গঠন কৰিছে এখন কমিটি লোকসভা নিৰ্বাচনত আমি অৰুণোদয় আঁচনি সেচুৰেশ্যন পৰ্যায়ত লৈ যোৱাৰ এটা প্ৰতিশ্ৰুতি অসমৰ ৰাইজক দিছিলোঁ যে আমি যিমান পাৰোঁ অৰুণোদয় আঁচনি আমি ৰাইজৰ মাজলৈ তাক
সৰ্বাধিক পৰ্যায়ত লৈ যাম যাতে নোপোৱা মানুহৰ সংখ্যা কমি যায় তেনেকুৱা কৰিব হলে কিমান মানুহক এই আঁচনিৰ অধীনত আনিব লাগিব কিমান টকা ব্যয় কৰিব লাগিব এই গোটেই দিশটো চিন্তা কৰি আমাক এমাহৰ ভিতৰত এখন প্ৰতিবেদন দিবলৈ বিত্তমন্ত্ৰী অজন্তা নেওগ আমাৰ মন্ত্ৰী ৰনোজ পেগু মন্ত্ৰী বিমল বৰা মন্ত্ৰী কেশৱ মহন্ত আৰু মন্ত্ৰী ৰঞ্জিত দাসৰ নেতৃত্বত আমি এখন কেবিনেট সাব কমিটি গঠন কৰি দিছো তেওঁলোকে এমাহৰ ভিতৰত আমাক পৰামৰ্শ দিব যে অসমৰ যদি প্ৰতিটো ফেমিলিকে আমি দিব লাগে আৰু প্ৰতিটো ফেমিলিৰ ডেফিনেশ্যন কি যে এজন বুঢ়া মানুহ আছিলে তেওঁৰ ল'ৰা ছোৱালী মিলি এটা ফেমিলি নে গোটেই কেইটা বিয়া হোৱা ল'ৰাক ধৰি এটা ফেমিলি দেউতাক মাকক লৈ এটা ফেমিলি নে গোটেই কেইটা বিয়া হোৱা গোটেই কেইজনী বোৱাৰী মিলি এটা ফেমিলি হ'ব বা গোটেই কেইজন বোৱাৰী বেলেগে বেলেগে এটা ফেমিলি হ'ব ফেমিলি ডেফিনেশ্যন আৰু আমি কিমান দূৰলৈকে আমাৰ ৰাজ্যৰ বিত্তীয় অৱস্থাই পাৰিব এটাতো সকলোৰে এটা লিমিটো থাকিব এটাতো এটা আঁচনিতে গোটেই টকা দিবও নোৱাৰে গতিকে এই গোটেই আঁচনিখনৰ ওপৰত আমি এমাহৰ ভিতৰত পৰামৰ্শ দিবৰ কাৰণে আমি আজি কেবিনেট উপসমিতিখন গঠন কৰি দিছো আনফালে নিযুত মইনা আঁচনিৰ ক্ষেত্ৰতো বিশেষ সিদ্ধান্ত কেবিনেটৰ 15 আগষ্টত শুভাৰম্ভ কৰা হ'ব নিযুত মইনা আঁচনি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু ৰনোজ পেগুক লৈ কমিটি গঠন এই আঁচনিৰ জৰিয়তে কলেজীয়া ছাত্ৰীসকলক দিয়া হ'ব ধন এই ধন একেলগে দিবনে মাহে মাহে দিব তাকে লৈ আলোচনাৰ বাবে কমিটি গঠন 7 দিনৰ ভিতৰত 2 মন্ত্ৰীয়ে দিব প্ৰতিবেদন আমাৰ চৰকাৰে ইলেকশ্যনৰ সময়ত আমি নিযুত মইনা বুলি আঁচনি এখনৰ কথা উল্লেখ কৰিছিলোঁ এই আঁচনিখনৰ অধীনত এইবাৰ যিসকলে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত পাছ কৰি আৰু মেট্ৰিক পৰীক্ষাত পাছ কৰি কলেজত নামভৰ্তি কৰিলে ছোৱালীসকলে 10,000 আৰু 12,500 টকা লাভ কৰিব এই আঁচনিখনৰ কাঠামোটো আজি কেবিনেটে মঞ্জুৰি দিয়ে যিহেতু আমাৰ এডমিশন বিলাক হৈ গল আমি বিচাৰিছো যে অন্তত অহা 2 মাহৰ ভিতৰত যদি তেওঁলোকে পইচাটো পাই যায় তেতিয়া ছোৱালীখিনিয়ে নিজৰ পঢ়াটো অব্যাহত ৰাখিব পাৰিব কিন্তু আৰু এটা আমাৰ মাজত পৰামৰ্শ আহিলে যে নহয় একেলগে 10,000 টকা দিব নালাগে মাহত 1,000 কৈ দিব লাগে লাগিলে টকাটো 12,000 হওক কিন্তু মাহত 1,000 কৈ দিলে লৰা ছোৱালীখিনিয়ে টকাটো শিক্ষাৰ কামত লগাব কিন্তু একেলগে 10,000 পালে মোবাইল টবাইলো কিনি ল'ব পাৰে গতিকে এই বিষয়টো আমাৰ ৰনোজ পেগু আৰু চন্দ্ৰমোহন পাটোৱাৰীক লৈ আমি কেবিনেট কমিটি এখন কৰি দিছো অহা 7 দিনৰ ভিতৰত তেওঁলোকে শিক্ষাবিদসকলৰ লগত কথা পাতি আমাক এটা পৰামৰ্শ দিব যে মাহত 1,000 কৰি দি থাকিম নে একেলগে আমি 10,000 দিম এই সিদ্ধান্তটো আমি বেছি সময় দিয়া নাই 7 দিন দিছো কাৰণ 15 আগষ্টৰ দিনাখন এই আঁচনিখনৰ টকা 1,000 টকা কৰিয়ে হওক বা একেলগে 10,000 টকা কৰিয়ে হওক যিটোৱে হওক এই আঁচনিখন আমি অহা 15 আগষ্টৰ দিনাখন শুভাৰম্ভ কৰিব খুজিছো চৰাইদেউক বিশ্ব ঐতিহ্য কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত ইউনেস্কোৰ সদস্য ৰাষ্ট্ৰৰ প্ৰতিনিধি সাক্ষাৎ কৰাৰ সিদ্ধান্ত লোৱা হয় কেবিনেটত আপোনালোকে জানে যে আমাৰ চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কৰিবৰ বাবে ৰাজ্য চৰকাৰে যোৱা বছৰটোত আপ্ৰাণ প্ৰচেষ্টা চলাই আহিছিল এতিয়া বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ ৰিকমেণ্ডাৰী যিটো বডি আইকমছ তেওঁলোকে এই ক্ষেত্ৰত এটা পজিটিভ ৰিপৰ্ট ইউনেস্কোলৈকে পঠোৱা বুলি আমি প্ৰাৰম্ভিকভাৱে এটা খবৰ পাইছো কিন্তু জুলাইত ভাৰতৰ অধ্যক্ষতাত ইউনেস্কোৰ বৈঠক বহিব দিল্লীত এই সময়ছোৱাত ইউনেস্কোৰ
প্ৰতিখন ৰাষ্ট্ৰই যাতে চৰাইদেউক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হোৱাত সহায় কৰে সেইকাৰণে প্ৰত্যেক ইউনেস্কোৰ প্ৰত্যেক সদস্য ৰাষ্ট্ৰৰ এম্বেছেডৰ যোন দিল্লীত আছে সেই এম্বেছেডৰসকলক ৰাজ্য চৰকাৰৰ পৰা যোগাযোগ কৰাৰ বাবে সিদ্ধান্ত লোৱা হৈছে থ্ৰু মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ ইউনেস্কো এনেকুৱা এটা বডি তাত সকলোৰে এটা এটা ভোট থাকে এজন দেশৰ এটা এটা ভোট থাকে গতিকে দুখন দেশে যদি আমাক ভোট নিদিয়ে ৰিকমেণ্ডেশ্যন হ'লেও বিশ্ব ঐতিহ্য ক্ষেত্ৰ নহয় এইটো এটা ডেমক্ৰেটিক প্ৰচেছতহে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হয় গতিকে আমি যাতে প্ৰত্যেকখন ৰাষ্ট্ৰৰে ভোট পাব পাৰোঁ যিদিনাখন এই প্ৰস্তাৱটো হ'ব আৰু সৌভাগ্যক্ৰমে এবাৰ মিটিংখন নতুন দিল্লীত হ'ব আৰু তাৰ অধ্যক্ষয়ো ভাৰতে অধ্যক্ষতা কৰিব আগে পিছে ভাৰতেও ক'বাত গৈ মিটিঙত ভাগ লয় কিন্তু এইবাৰ আমাৰ বাবে সৌভাগ্যৰ কথা যে এই মিটিংখনৰ অধ্যক্ষতাও ভাৰতে কৰিব সেইবাবে আজি কেবিনেটত সিদ্ধান্ত লোৱা হৈছে যে ইউনেস্কোৰ সদস্য ৰাষ্ট্ৰসমূহৰ দূতাবাসসমূহৰ লগত ৰাজ্য চৰকাৰে যোগাযোগ কৰি যাতে এবাৰতে নহলে কেতিয়াবা প্ৰথম মিটিংখনত নহয় সেকেন্ড মিটিংখনলৈকে ডেফাৰ কৰে ক্লাৰিফিকেশ্যন বিচাৰে বা থাৰ্ড মিটিংখনলৈকে যায় এটা 2-3 বছৰৰ এটা প্ৰসেস হয় কিন্তু আমাৰ কথাটো হ'ল যে 2-3 বছৰলৈকে নগৈ যাতে প্ৰথম বছৰতে আমাৰ কামটো হ'ব পাৰে তাৰ কাৰণে আমি এটা বিশেষ প্ৰচেষ্টা চলাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো 15 লাখ ব্যক্তিক নতুনকৈ ৰেচন কাৰ্ডৰ ব্যৱস্থা নিৰ্বাচনী প্ৰতিশ্ৰুতি মতে ৰেচন কাৰ্ড দিয়াৰ সিদ্ধান্ত লোৱা কথাও আজি কেবিনেটত উল্লেখ কৰা হয় ফাইনেলি 15 লাখ পৰিয়ালক 15 লাখ ব্যক্তিক আমি নতুনকৈ ৰেচন কাৰ্ডৰ সুবিধা দিবৰ বাবেও আজি কেবিনেটে সিদ্ধান্ত লৈছে ফাইনেলি 15 লাখ পৰিয়ালক 15 লাখ ব্যক্তিক আমি নতুনকৈ ৰেচন কাৰ্ডৰ সুবিধা দিবৰ বাবেও আজি কেবিনেটে সিদ্ধান্ত লৈছে ফাইনেলি 15 লাখ পৰিয়ালক 15 লাখ ব্যক্তিক আমি নতুনকৈ ৰেচন কাৰ্ডৰ সুবিধা দিবৰ বাবেও আজি কেবিনেটে সিদ্ধান্ত লৈছে উত্তৰ প্ৰদেশৰ ৰাজনীতিত মুখ্য আঘাত ৰাজ্যখনৰ বিজেপিৰ অধ্যক্ষৰ পদত্যাগৰ প্ৰস্তাৱ ভূপেন্দ্ৰ চৌধুৰীৰ পদত্যাগৰ ইচ্ছা প্ৰকাশ উত্তৰ প্ৰদেশৰ শোচনীয় পৰাজয় বৰণ বিজেপিৰ বিপুল ভোটত উত্তৰ প্ৰদেশত সমাজবাদী পাৰ্টিৰ উত্থান আৰু তাৰ পাছতে ৰাজ্যখনৰ বিজেপিৰ অধ্যক্ষই পদত্যাগৰ প্ৰস্তাৱ আগবঢ়াইছে ভূপেন্দ্ৰ চৌধুৰীৰ পদত্যাগৰ ইচ্ছা প্ৰকাশ উত্তৰ প্ৰদেশত শোচনীয় পৰাজয় বৰণ কৰাৰ পাছতে ভূপেন্দ্ৰ চৌধুৰীৰ পদত্যাগৰ ইচ্ছা প্ৰকাশ ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি হিচাপে আৰু ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক অধ্যক্ষৰ পদৰ পৰা পদত্যাগৰ ইচ্ছা প্ৰকাশ কৰিছে ভূপেন্দ্ৰ চৌধুৰীয়ে কাৰণ উত্তৰ প্ৰদেশত বিজেপিত মুখ্য আঘাত পৰিছে যাৰ ফলতে এনে সিদ্ধান্ত লৈছে ভূপেন্দ্ৰ চৌধুৰীয়ে উত্তৰ প্ৰদেশত শোচনীয় অৱস্থা হ'ল এতিয়া বিজেপিৰ বিপুল ভোটত উত্তৰ প্ৰদেশত সমাজবাদী পাৰ্টিৰ উত্থান হৈছে যাৰ বাবে ভূপেন্দ্ৰ চৌধুৰীয়ে নিজৰ পদ ত্যাগ কৰাৰ সিদ্ধান্ত বা প্ৰস্তাৱৰ কথা উল্লেখ কৰিছে ইফালে টিডিপিৰ সৈতে দৰদাম সম্পন্ন হ'ল বিজেপিৰ টিডিপিয়ে কেন্দ্ৰত পাব এগৰাকী কেবিনেট মন্ত্ৰী টিডিপিৰ নামত দিয়া হৈছে দুগৰাকী কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী দাবী কৰা ধৰণে অন্ধ্ৰপ্ৰদেশত দিয়া হ'ব বিশেষ পেকেজো অন্ধ্ৰপ্ৰদেশৰ চৰকাৰত বিজেপিয়ে পাব দুটাকৈ মন্ত্ৰালয় আমি পুনৰবাৰ জনাইছো টিডিপিৰ সৈতে দৰদাম সম্পন্ন হৈ গৈছে ভাৰতীয় জনতা পাৰ্টিৰ টিডিপিয়ে কেন্দ্ৰত পাব এগৰাকী কেবিনেট মন্ত্ৰী টিডিপিৰ নামত দিয়া হৈছে দুগৰাকী কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী দাবী কৰা ধৰণে অন্ধ্ৰপ্ৰদেশত দিয়া হ'ব বিশেষ পেকেজ অন্ধ্ৰপ্ৰদেশৰ চৰকাৰত বিজেপিয়ে পাব দুটাকৈ মন্ত্ৰালয় বাতৰিখিনিতে সময় বাণিজ্যিক বিৰতিৰ মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল এইখিনি
কথা বতৰা চলি থকাৰ মাজতে যি আটাইতকৈ চৰ্চাত থকা দৃশ্যটো হৈছে একেলগে এফালে NDAৰ এগৰাকী নেতা আৰু আনহাতে ইণ্ডিয়া ব্লকৰ এগৰাকী নেতা দুয়োগৰাকী একেখন প্লেনতে পাটনাৰ পৰা দিল্লীলৈ যাত্ৰা কৰিছে আৰু এই বিষয়টোৱে দিছে চৰ্চাৰ নতুন খোৰাক আমি ক'বলৈ বিচাৰিছো নীতিশ কুমাৰ JDU মুৰব্বীগৰাকী যাৰ হাতত বৰ্তমান 12খন লোকসভাৰ আসন আছে NDAৰ সৈতে থকাৰ কথা দাবী কৰিছে একেখন বিমানতে নীতিশ কুমাৰ দিল্লীলৈ ৰাওনা হ'ল পাটনাৰ পৰা লালু প্ৰসাদ যাদৱৰ পুত্ৰ RJD নেতা তেজস্বী যাদৱৰ সৈতে তেজস্বী যাদৱে আৰম্ভণিতে অগাপিছাকৈ তেজস্বী যাদৱ আৰু JDUৰ মুৰব্বীগৰাকী নীতিশ কুমাৰ অগাপিছাকৈ আসনত বহি আছিলে বিমানত কিন্তু তাৰ পিছত অৱতৰণৰ সময়লৈকে দুয়োগৰাকীকৈ লগালগিকৈ বহা দেখা গৈছিল ই কিবা বেলেগ ইংগিত বহন কৰক বা নকৰক কিন্তু চৰ্চা খুব হৈছে এই বিশেষ দৃশ্যখিনিক লৈ যি নহওক কিন্তু TDPৰ মুৰব্বী অৰ্থাৎ তেলেগু দেশম পাৰ্টিৰ মুৰব্বী চন্দ্ৰবাবু নাইডুৰ কথা যদি কওঁ তেওঁ কৈছে যে বৰ্তমান NDAৰ লগতে আছে আৰু আনহাতে উদ্ধৱ ঠাকৰেৰ ভূমিকা হেডলাইন্স আগবঢ়াইছে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি পঢ়িব অসম বাঢ়িব অসম নোপোৱাৰ খুব অসন্তুষ্টি থকাসকলে বিজেপিত পুৰণি নতুনৰ সমীকৰণ কৰে কেৱল হিমন্ত বিশ্ব শৰ্মাৰ লগত অহাসকলকে বিজেপি আখ্যা দিয়ে মুখামুখিত বিজেপি আৰু পুৰণি বিজেপিক লৈ মন্তব্য মন্ত্ৰী জয়ন্ত বল্লভ বৰুৱাৰ অশোক শৰ্মাও বিধায়ক হৈ থকা অৱস্থাত গুৰুত্ব দিয়া নাছিল বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ এমাহৰ ভিতৰত হ'ব মন্ত্ৰীসভাৰ ৰদবদল 15 আগষ্টৰ ভিতৰত হ'ব ৰদবদল পৰিমল শুক্লবৈদ্যৰ জয়ৰ পিছত মন্ত্ৰীসভাত খালি এটা মন্ত্ৰী পদ বিভাগসমূহৰ ক্ষেত্ৰতো হ'ব ৰদবদল সালসলনি হ'ব বহু মন্ত্ৰীৰ দপ্তৰ নৱেম্বৰ মাহত ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন পঞ্চায়ত আৰু উন্নয়ন খণ্ড দুটা বিধানসভা সমষ্টিত নাথাকিব বুলি আজিৰ কেবিনেট বৈঠকত সিদ্ধান্ত অৰুণোদয় আঁচনিৰ প্ৰসাৰ ঘটোৱাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ 15 লাখক দিয়া হ'ব ৰেচন কাৰ্ড ৰাজ্যৰ 40% মুছলমান লোকে একচেটিয়া ভোট দিলে কংগ্ৰেছক ৰেচন কাৰ্ড অৰুণোদয় আঁচনিও প্ৰভাৱিত কৰিব নোৱাৰিলে মুছলমান ভোটাৰক বিজেপিতকৈ কংগ্ৰেছে অধিক সাম্প্ৰদায়িক বুলি সংবাদমেলত মন্তব্য মুখ্যমন্ত্ৰী দিল্লীত নতুন চৰকাৰ গঠনৰ ব্যাপক কুচকাৱাজ দেওবাৰে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰূপে শপত ল'ব নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰপতিক নৱনিৰ্বাচিত সাংসদৰ তালিকা দাখিল কৰিলে নিৰ্বাচন আয়োগে নতুন দপ্তৰ বিতৰণক লৈ মোদী আৰু JP নাড্ডাৰ আলোচনা NDAৰ সহযোগী দলৰ সৈতেও সঘন যোগাযোগ নতুন চৰকাৰত গুৰুত্বপূৰ্ণ দপ্তৰ বিচাৰিছে NDAৰ দুই সহযোগী দল TDP আৰু JDUৱে বিত্ত কৃষি আৰু ৰেল দপ্তৰ বিচাৰিছে নীতিশ কুমাৰৰ JDUৱে লোকসভাৰ অধ্যক্ষ পদকে ধৰি প্ৰতিৰক্ষাৰ দৰে গুৰুত্বপূৰ্ণ দপ্তৰ লাগে চন্দ্ৰবাবু নাইডুৰ তেলেগু দেশম পাৰ্টি কেন্দ্ৰীয় কেবিনেটত অন্তৰ্ভুক্ত হোৱাৰ পূৰ্ণ সম্ভাৱনা ডিব্ৰুগড়ৰ সাংসদ সৰ্বানন্দ সোণোৱাল আৰু শিলচৰৰ সাংসদ পৰিমল শুক্লবৈদ্যৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা দুই সাংসদলৈ আহিছে ফোন নতুন কেবিনেটত গুৰুত্বপূৰ্ণ পদত পুনৰ অধিষ্ঠিত হোৱাৰ সম্ভাৱনা সৰ্বানন্দ সোণোৱাল দেওবাৰে নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ 4 দেশৰ ৰাষ্ট্ৰপ্ৰধানক নেপাল ভূটান শ্ৰীলংকা আৰু বাংলাদেশৰ ৰাষ্ট্ৰপ্ৰধানক আমন্ত্ৰণ একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰূপে শপত ল'ব নৰেন্দ্ৰ মোদীয়ে গৌৰৱ গগৈ জয়ী হোৱাটো বেয়া পোৱা নাই মুখ্যমন্ত্ৰীয়ে যোৰহাটত পূৰ্বেও বিজেপিৰ ফলাফল বেয়া হৈছিল বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ ৰকিবুল হুছেইন জয়ী হোৱাটোহে সমাজৰ বাবে অশনি সংকেত বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য ঢোকাখনৰ সুনীল গগৈৰ হত্যাকাণ্ডৰ তথ্য দিওঁতালৈ পুৰস্কাৰ ঘোষণা ৰাইজক উপযুক্ত তথ্য যোগান ধৰাৰ আহ্বান লখিমপুৰ আৰক্ষীৰ তথ্য যোগান ধৰা লোকৰ পৰিচয় গোপনে ৰাখিব আৰক্ষীয়ে হত্যাকাণ্ডৰ 6 দিনৰ পিছতো নোলাল সুনীল গগৈৰ চিহ্নমুণ্ড হেডলাইন্স আগবঢ়াইছে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি পঢ়িব অসম বাঢ়িব অসম যোৰহাটত এদিনতে 1.5 বছৰীয়া শিশুসহ 4জন লোকৰ পানীত পৰি মৃত্যু যোৰহাটৰ এলেংমৰা খুটিয়াপুতা গাঁৱৰ ৰিয়ান নাথ নামৰ এটি 1.5 বছৰীয়া শিশুৰ আজি পানীত পৰি মৃত্যু হয় ঘৰৰ কাষতে থকা পুখুৰীত পৰি মৃত্যু হয় ৰিয়ানৰ আনটো ঘটনা সংঘটিত হয় যোৰহাট নগৰৰ সবাইবন্ধাত পথাৰত জমা হৈ থকা পানীত উদ্ধাৰ হয় বীৰেন ভৰালী নামৰ এজন লোকৰ মৃতদেহ যোৱা দুদিন ধৰি নিৰুদ্দেশ হৈ আছিল বীৰেন আনহাতে যোৰহাটৰ শংকৰদেৱ সেমিনাৰীৰ পুখুৰীত পৰিও এজন লোকৰ মৃত্যু হয় নিহত লোকজন মাছৰ হাতৰ জিতু শইকীয়া পুৱাৰে পৰা সন্ধানহীন হৈ থকা জিতুৰ মৃতদেহ বিয়লি শংকৰদেৱ সেমিনাৰীৰ পুখুৰীত উদ্ধাৰ হয় পানীত পৰি মৃত্যু হোৱা আনটো ঘটনা সংঘটিত হৈছে টিয়কত চব্জি বজাৰত মানে তেওঁ চব্জি ভোট জলকীয়া বিকে
তেওঁ মই ইয়াত পঢ়ি থকা দেখি মই দেখিছোঁ যে তেওঁ হয় মই মানে অহা নাছিলোঁ ঘপককৈ দেখি পেলাই মই চিনি পালোঁ মানে পটককৈ তেওঁৰ বয়স কিমান হ'ব চাগে অনুমানিক বয়স খুব বেছি কিমান হ'ব 32 30 এনেকুৱা ভিতৰতে হ'ব তেওঁৰ ঘৰত কোন কোন আছে বুলি আপুনি তেওঁলোকৰ দেউতাক আছে মাক আছে তাৰপৰা ককায়েক এজন আছে দীপক শইকীয়া বুলি কয় চিনি পাই চাগে আপোনালোকে সকলোৱে পৰিচিত আৰু তেওঁৰ ধন বোলা এজন ককায়েক আছে আৰু তেওঁ তিনিটা ককায়েক হয় তেওঁ বৰশী নেবায় কিন্তু মই কথাটো একো ধৰিব পৰা নাই নগাঁৱত উষ্ম আদৰণি সাংসদ গৌৰৱ গগৈক পূৰ্বৰ কলিয়াবৰ লোকসভা সমষ্টিৰ ৰাইজক কেতিয়াও পাহৰিব নোৱাৰো বুলি মন্তব্য কৰি তেওঁলোক মোৰ প্ৰকৃত ৰাজনৈতিক অভিভাৱক বুলি আখ্যা দিয়ে গৌৰৱ গগৈয়ে মন্ত্ৰী পীযুষ হাজৰিকাক তীব্ৰ কটাক্ষ কৰি পীযুষ হাজৰিকাই ৰাজনীতি এৰিব নালাগে বুলি মন্তব্য কৰে তেওঁ মাহত দুবাৰকৈ যোৰহাট শিৱসাগৰ গোলাঘাটলৈ আহক বুলিহে মন্তব্য কৰে সাংসদগৰাকীয়ে আৰু তেওঁলোক তালৈ গ'লে কংগ্ৰেছৰহে লাভ হ'ব বুলি উল্লেখ কৰিলে গৌৰৱ গগৈয়ে না ত্যাগ কৰিব নালাগে মন্ত্ৰী হৈ থাকক আৰু শিৱসাগৰ যোৰহাট বাৰম্বাৰ আহি থাকক গোলাঘাট আহি থাকক তিনিচুকীয়া আহি থাকক ডিব্ৰুগড় আহি থাকক মুখ্যমন্ত্ৰী যিমানবাৰ আহিছে আমাৰ লাভ হৈছে উৰুকা দিনত যেতিয়া তেওঁ গধূলি মহিলাসকলক দৌৰালে সেই সময়তে মই গম পালোঁ যে যোৰহাট আমি জিকিলোঁ সেইকাৰণে মুখ্যমন্ত্ৰী মহোদয়ক মই বিনম্ৰভাৱে অনুৰোধ মাহত 3বাৰকৈ গোলাঘাট শিৱসাগৰ যোৰহাট তিনিচুকীয়া ডিব্ৰুগড় আহিব লাগে আৰু অকলে নহয় নিজৰ লগত সোঁহাত বাওঁহাতজনকো লৈ আনিব লাগে ইয়াৰ মাজতে এতিয়া দাম বৃদ্ধিয়ে মাধমাৰ সোধাইছে সাধাৰণ জনতাক নিৰ্বাচনৰ পূৰ্বে 3 টকাকৈ পেট্ৰল ডিজেলৰ দাম কমাই নিৰ্বাচনৰ পাছতে বঢ়ালে 1 টকা 20 পইচাকৈ পিছে আন ৰাজ্যৰ তুলনাত অসমত পেট্ৰল ডিজেলৰ মূল্য কমহে বুলি মন্তব্য কৰিলে মুখ্যমন্ত্ৰীয়ে নিৰ্বাচন শেষ হোৱাৰ লগে লগে অসমত বাঢ়িল টোল গেটৰ কৰ নিৰ্বাচনী ফলাফল ঘোষণাৰ পিছতে বাঢ়িল ইন্ধনৰ মূল্য বৰ্ধিত দামক লৈ ক্ষুণ্ণ খাটি খোৱা মধ্যবিত্তীয় জনতা পিছে মুখ্যমন্ত্ৰীৰ মতে পেট্ৰল ডিজেলৰ দাম বঢ়া নাই তাৰ কাৰণ হিচাপে কলে নিৰ্বাচনৰ পূৰ্বে পেট্ৰল ডিজেলৰ দাম 3 টকাকৈ হ্ৰাস পাইছিল এতিয়া 1 টকা 20 পইচাকেহে বাঢ়িছে বানপানীৰ পৰিৱেশ আছে অসমৰ ইলেকশ্যনৰ আগতে আমি 3 টকা দাম কমাইছিলোঁ গতিকে 3 টকা দাম কমাইছিলোঁ যদিও সেইটো ৰেভিনিউ ফালৰ পৰা নহয় গৈ কাৰণে 1 টকা আমি বঢ়াইছোঁ আৰু এইটো ইলেকশ্যনৰ আগতে কমো আহে মুখ্যমন্ত্ৰীৰ মতে এতিয়াও অসমত পেট্ৰল ডিজেলৰ দাম কম কাৰণ অসমতকৈ বেংগলত 7 টকা বেছি পেট্ৰল ডিজেলৰ মূল্য পেট্ৰল ডিজেলৰ দাম আমাৰ পশ্চিমবংগতকৈ আমাৰ দাম 7 টকা কম গতিকে আমাৰ অসমৰে দাম আটাইতকৈ কম মূল্য বৃদ্ধিত কুঙা হৈ পৰা জনতাই দৈনিক মুখামুখি হৈছে হাহাকাৰ পৰিস্থিতিৰ পিছে ৰাইজৰ হাহাকাৰৰ প্ৰতি কৰ্ণপাত নাই চৰকাৰৰ দেশৰ সাধাৰণ নিৰ্বাচনত বিজেপিৰ লোকচানৰ অন্যতম কাৰণ হিচাপে বিবেচিত হৈছে মূল্য বৃদ্ধি কিয়নো মূল্য বৃদ্ধিক ইস্যু কৰিয়েই বিৰোধীয়ে চলাইছিল নিৰ্বাচনী প্ৰচাৰ অভিযান যাৰ বাবে দেশৰ গৰিষ্ঠ সংখ্যক জনতাই চলাইছিল বিকল্পৰ সন্ধান অভিযান পিছে মূল্য বৃদ্ধিক অত্যন্ত স্বাভাৱিক প্ৰক্ৰিয়া হিচাপে সহজভাৱে গ্ৰহণ কৰিলে চৰকাৰে আনকি নিৰ্বাচনী ফলাফল ঘোষণাৰ পিছতো চৰকাৰৰ উদাসীন মন্তব্য গোৱালপাৰাৰ পৰা ৰিংকু দাসৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট এবাৰ মহানগৰীৰ বেহাৰবাৰী সন্ধ্যাচল নগৰৰ 20 নম্বৰ ঘৰত চোৰৰ চাফাই অভিযান সাংসদ দিলীপ শইকীয়াৰ বাসগৃহৰ সমীপতে সংঘটিত হ'ল চুৰি কাৰ্য ব্যৱসায়ী মৃদুল তালুকদাৰৰ ঘৰৰ পৰা লুটিলে নগদ ধন সোণৰ অলংকাৰ কাঁহৰ বাচন পাটৰ কাপোৰকে ধৰি মূল্যৱান সামগ্ৰী পৰিয়ালটো গাঁৱলৈ যোৱাৰ সুযোগ লৈ চুৰে চলালে চাফাই অভিযান বিগত এটা সপ্তাহত এই অঞ্চলটোত 7টাকৈ ঘৰত চলালে চাফাই অভিযান গেট খুলি গ্ৰিল খুলি যেতিয়া ঘৰৰ ভিতৰত সোমাওঁ তেতিয়া চাৰিওফালে বস্তু চাই আমি দেখাই পাইছোঁ ফটোত তাৰপিছত কোনফালে সোমালে সেই খিৰিকীৰ গ্ৰিল খুলি ফালে সেইফালে সোমাইছে মানে নগদ টকা কিছু নিছে আৰু সোণা গহনা আৰু কাপোৰ কানি চব চেডেলবিলাক আৰু এই কাঁহৰ বাচন বৰ্তনবিলাক নিছে
এইখিনিয়ে আমাৰ এইখিনি ঠাইত সঘনাই চুৰ হৈ থাকে প্ৰায় 7-8 ঘৰত চুৰ হ'ল কিন্তু মানে প্ৰশাসনে একো ব্যৱস্থা ল'ব পৰা নাই নগদ ধন নিছে প্ৰায় 22,000 মান টকা নিছে আৰু তাৰপিছত মোৰ ছোৱালীৰ সোণাৰ চেইন আঙুঠি ব্ৰেচলেট এনেকৈ নিছে কাঁহৰ বাচন গোটেই এটা নহয় গোটেইখিনি লৈ গৈছে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ৰেড FM RJৰ ব্যতিক্ৰমী পদক্ষেপ কেৱল গছ গছনিকে নহয় জীৱ জন্তুকো প্ৰয়োজন মৰম অলপ যত্নৰ কিয়নো জীৱ জন্তু আমাৰ জৈৱ বৈচিত্ৰ্যৰ এক গুৰুত্বপূৰ্ণ অংশ সেয়েহে এই বিশ্ব পৰিৱেশ দিৱসত ৰেড FMৰ RJ সকলে ল'লে এক ব্যতিক্ৰমী পদক্ষেপ অসম ৰাজ্যিক চিৰিয়াখানাৰ সহযোগত তুলি ল'লে এটা কেটেলা পহু এই পদক্ষেপে পৰিৱেশ সুৰক্ষিত কৰি ৰখাৰ লগতে বন্যপ্ৰাণী সংৰক্ষণ আৰু লালন পালনৰ প্ৰয়োজনীয়তা সম্পৰ্কে এক সুন্দৰ বাৰ্তা প্ৰেৰণ কৰে অনুষ্ঠানটোত চিৰিয়াখানাৰ DFO ACF ৰেঞ্জাৰ আদিকে ধৰি সমূহ কৰ্মচাৰীৰ উপস্থিতিয়ে শোভা বঢ়ায় চিৰিয়াখানা কৰ্তৃপক্ষৰ লগতে উপস্থিত ৰাইজৰ ব্যাপক সঁহাৰিয়ে এই অনুষ্ঠানটোক সফল কৰি তোলে আৰু আজি বিশেষ দিনটো আমি আৰু বিশেষ কৰি তুলিছো কাৰণ আমি এক ব্যতিক্ৰম প্ৰচেষ্টা হাতত লৈছো আৰু সুন্দৰভাৱে উদযাপন কৰিবলৈ আমি বৰ্তমান আছো আসাম ষ্টেট জোন বটানিকেল গাৰ্ডেনত কাৰণ আমি ইয়াত আহিছো এনিমেল এডপশ্যনৰ বাবে Well, Environment Day is not only about plantation, it is also about the ecosystem আৰু তাতে যিমানখিনি জন্তু আছে তেওঁলোকতো সিমানেই ইম্পৰ্টেণ্ট হয় এণ্ড তাৰ কাৰণে আজি আমি আসাম ষ্টেট জোত এডপশ্যন প্ৰচেছটো কমপ্লিট কৰিবলৈ আহিছোঁ আৰু এটা বছৰ এতিয়া আমি তেওঁৰ কেয়াৰিং তেওঁৰ মৰম আৰু তেওঁক আমি চাবলৈ আহিম যিমান সময় দিব পাৰোঁ সিমানখিনি দিম চ' আপোনালোকেও এডপশ্যন বা এডপ্ট কৰিব পাৰে যিকোনো জন্তুৱে আপোনালোকে এডপ্ট কৰিব পাৰে তেওঁলোকৰ গোটেই সুবিধাখিনি আপোনালোকক আগবঢ়াই দিব আপোনালোকে আহি তেওঁলোকক যোগাযোগ কৰিব পাৰে এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল চৰ্চা অব্যাহত আছে কি হ'ব উদ্ধৱ ঠাকৰেৰ ভূমিকা শিৱসেনা উদ্ধৱ বালাচাহেব ঠাকৰেৰ হাতত এইবেলি যথেষ্ট সংখ্যক আসন আছে উদ্ধৱ ঠাকৰে প্ৰথমে দাবী কৰিছিল যে হয়তো JDU বা TDP তেওঁলোকৰ সৈতে থাকিব পাৰে অৰ্থাৎ ইণ্ডিয়া ব্লকৰ সৈতে থাকিব পাৰে সেয়া পৰৱৰ্তী সময়ছোৱাত ছবিখন সলনি হ'ল আৰু এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে NDAৰ ওপৰত তৃতীয়বাৰৰ বাবে 8 জুনত চৰকাৰ NDA পুনৰবাৰ তৃতীয়বাৰৰ বাবে গঠন কৰিবলৈ সাজু পুনৰ স্বাগতম কাৰ্বন মুক্ত চৌহদ গঢ়ি তোলাৰ ক্ষেত্ৰত ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ ঐতিহাসিক পদক্ষেপ বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি উত্তৰ পূবৰ অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ে 2027 চনৰ ভিতৰত আৱৰ্জনামুক্ত আৰু কাৰ্বনমুক্ত চৌহদ গঢ়ি তোলাৰ দৃঢ় সংকল্প লয় এই দৃঢ় পদক্ষেপৰ মূল উদ্দেশ্য হৈছে 2070 চনৰ ভিতৰত ভাৰতত পৰিৱেশ বহন ক্ষমতাৰ ক্ষেত্ৰত এক নতুন মাপকাঠি সৃষ্টি কৰাত সহযোগিতা আগবঢ়োৱা ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ এই পদক্ষেপ UGCৰ বহনক্ষম চৌহদ প্ৰকল্পৰ অন্তৰ্গত এই পদক্ষেপক বাস্তৱ ৰূপ দিয়াৰ প্ৰয়াসেৰে ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ ৰয়েল অফিচ অফ সাষ্টেইনেবিলিটিয়ে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত সংস্থা টেৰৰ সৈতে এক বুজাবুজিত মিলিত হৈছে TERREৰ সৈতে এই বুজাবুজি এই পদক্ষেপ হৈছে ভৱিষ্যত প্ৰজন্মক এক সুন্দৰ পৰিৱেশ উপহাৰ দিয়াৰ প্ৰয়াস USTMে নিযুক্তিপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰশংসা দিৱস পালন কৰে এক অনুষ্ঠানত 500 জন ছাত্ৰ-ছাত্ৰীৰ ভিতৰত উপস্থিত থকা 100 জনতকৈ অধিক ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায় হিহতীয়াকৈ কেম্পাছ আৰু অফ কেম্পাছ প্লেচমেণ্ট ড্ৰাইভত সুনামধন্য বিশেষ যিবোৰ সংস্থা আছে সেই সংস্থাসমূহে নিযুক্তি দিছে এইসকল শিক্ষাৰ্থীক এই অনুষ্ঠানত গুৱাহাটীৰ IITৰ প্ৰাক্তন সহকাৰী পঞ্জীয়ক অনিতা ৰাও মাহবুবুল হক পদ্মশ্ৰী ডক্টৰ সৰ্বেশ্বৰ চহৰীয়া USTMৰ প্ৰাক্তন উপাচাৰ্যৰ লগতে হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰী অংশগ্ৰহণ কৰে অনুষ্ঠানত স্থানপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰমাণ পত্ৰ বিতৰণ কৰা হয় First batch of students those who got the placement after exam they will be joining in various organizations so it is a commendation day hisabe jehetu exam শেষ হ'ব exam শেষ হ'লে গুচি যাব তেওঁলোক একানে commendation day to etu program to balke patisu maybe after convocation amar aru eta commendation day hobo because recruitment process to soli ase continuously and we are very much hopeful that more placement companies will come and our students will be getting the opportunity
আৰু বাতৰিখিনিতে সময় হৈছে বাণিজ্যিক বিৰতিৰ